বন ৰজা শিলগুটি মাৰি আহত কৰা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ বন বিভাগ আৰক্ষীৰ। কলিয়াবৰ সমজিলাৰ অন্তৰ্গত জখলাবন্ধাৰ সমীপৰ কেৰিবাকৰিত বুধবাৰে নিশা ট্ৰেংকুলাইজ কৰি পিঞ্জৰাবদ্ধ কৰা ঢেকীয়াপতীয়া বাঘজনীৰ এটা চকু নষ্ট হোৱাৰ পাছতেই ঘটনাই লৈছে নতুন মূৰ। বুধবাৰে কলংখুটিত প্ৰাণৰ মমতা দিগ্ভ্ৰান্ত হৈ সাঁতুৰি নাদুৰি থকা অৱস্থাত এজাক উন্মত্ত লোকৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল বাঘজনী। কাজিৰঙাৰ পাণবাৰীৰ CWRRCত চিকিৎসাধীন অৱস্থাত পোহৰলৈ অহাৰ পিছতে আক্ৰমণকাৰীৰ বিৰুদ্ধে ইতিমধ্যে জখলাবন্ধা আৰক্ষী থানাত এজাহাৰ দাখিল নগাঁও বন সংমণ্ডলৰ অধীনৰ নৰ্দান বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিভূতি মজুমদাৰৰ। আঘাতপ্ৰাপ্ত বাঘিনীজনীয়ে বনত থকাৰ পৰিৱৰ্তে এতিয়া চিৰদিন বন্দীত্বৰ জীৱন কটাবলগীয়া হ'ব পাৰে চিৰিয়াখানাত। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। যোৱাকালিৰ ঘটনাটো ইতিমধ্যে আপোনালোকৰ প্ৰাইভেট চেনেলতে এইটো টেলিকাষ্ট কৰা হৈছে আৰু ঘটনাটোৰ বিষয়ে মই প্ৰথমৰ পৰা যদি কওঁ, আমি ৰাতিপুৱা 8টামান বজাত প্ৰায় ইৰিগেশ্যন কলনীত বাঘ এটা আপোনাৰ ঢেকীয়াপতীয়া বাঘ এটা প্ৰত্যক্ষ কৰা বুলি আমাক ৰাইজে জনায়। তাৰপিছত ততাতৈয়াকৈ আমাৰ ষ্টাফ যায়, আমাৰ পুলিচৰ ষ্টাফ যায়, আমাৰ প্ৰশাসনৰ ষ্টাফো আহে। আহি কিনে আমি বাঘটো তাৰ পৰা সুৰক্ষিতভাৱে আমি ৰিজাৰ্ভলৈকে খেদাৰ কাৰণে প্ৰচেষ্টা চলাওঁ। বাট তাৰ মাজতে বহুত মানুহ সমাগম হয় বাঘটো খেদাখেদি কৰাৰ কাৰণে বাঘটোৰ পিছত নিজৰ প্ৰাণ ৰক্ষাৰ কাৰণে সি কলং নদীত জঁপিয়াই দিয়ে আৰু সেইখিনি সময়তে প্ৰায় 1000মান মানুহ আহি বাঘটোক কৰে, বাঘটো চাবৰ কাৰণে আহে। আৰু তাৰ মাজতে কিছুমানে বাঘটোক আমাৰ শিলগুটি দলোৱা আমাৰ কিছুমান ফুটেজ পাইছোঁ আৰু সেইটো সংক্ৰান্ততে আজি আমি জখলাবন্ধা থানাত আমি এটা কেছ FIR এটা দিছোঁ। এইখিনি এতিয়া পুলিচে সেইটো বিষয়ে তদন্ত কৰি কৰিব। বাঘটো ইঞ্জুৰি হৈছিলে। বাঘটো কেইবাদিন ধৰি পেলাই স্থানত ঘূৰা পকা কৰি আছিলে। হয়, এইটো বাঘটো আমি আমাৰ তথ্যমতে লাষ্ট 3 দিনৰ পৰা সেইটো ইয়াতে আছিলে। এইখিনিতে আমাৰ লাষ্ট ইয়াৰ 2 দিন আগত আমাৰ এইটো দেৱসত্ৰ সেইটো অঞ্চলতে আছিলে। বাট তাতো আমি তাৰপৰা ওলাবৰ কাৰণে আমি সক্ষম হৈছিলোঁ। বাট যোৱাকালি ঘটনাটোৰ অকণমান বেছি দুৰ্ভাগ্যজনক হয়। খুব কম সময়তে অলমষ্ট বহুত মানুহ একেলগে আহি গ'ল। সেইখিনি সময়ত আমাৰ ফ'ৰ্চ যিমান আছিলে ইমান হেৰি নাছিলে আৰু ইমান এটা ভিৰ হ'ব বুলি আমাৰ ইমান আশা কৰা নাছিলোঁ। বাঘটো সেইকাৰণে নিজৰ গতিপথ সলনি কৰিলে। বাঘটো ৰাতিপুৱা খবৰ পোৱা মতে বৰ্তমান ঠিকে আছে, খালি চকুত আঘাত পোৱাৰ কাৰণে সেইটো ট্ৰিটমেণ্ট কৰিব এতিয়া। বাকী একো এক্সটাৰ্নেল ইঞ্জুৰি পোৱা নাই, সুস্থ অৱস্থাতে আছে। সেইটো ট্ৰিটমেণ্ট এইটো আমাৰ ভেটেনাৰী ডক্টৰে ট্ৰিটমেণ্ট কৰি আছে। ট্ৰিটমেণ্ট কৰাৰ পিছতে বিশেষ সেইটো খবৰ পৰা যাব।